প্ৰথমতে মই সকলোটিকে নমস্কাৰ জনাইছোঁ। আমি সমৃদ্ধি নাৰী সংঘৰ উদ্যোগত আৰু তিতাবৰবাসী ৰাইজৰ সহযোগত পোনপ্ৰথমবাৰৰ বাবে আমি জয়মতী স্মৃতি দিৱসটি উদযাপন কৰিবলৈ লৈছোঁ। আৰু এই অহা ২৭ তাৰিখে আমি শুক্ৰবাৰে এই দিৱসটি উদযাপন কৰিবলৈ হাতত লোৱা হৈছে। আৰু এই দিৱসটিৰ লগত সংগতি ৰাখি আমি কেইবাটাও কাৰ্যসূচী হাতত লৈছোঁ। প্ৰথমতে আমি পুৱা ৯ বজাত আমি চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু তাৰ বাবে আমি সকলোটি ৰাইজৰে সহায় সহযোগিতা বিচাৰিছোঁ। আৰু লগতে আমি মুকলি যিখন সভা আছে সেই সভাত আমি এখনি নৃত্য নাটিকা আমি ৰাইজৰ আগত প্ৰদৰ্শন কৰিম বুলি প্ৰচেষ্টা হাতত লৈছোঁ। আচলতে নৃত্য নাটিকা বুলি ক'লে খুব শুদ্ধ হ'ব বুলি মই ভবা নাই, আলেখ্যও হ'ব পাৰে। তাতে মানে আমি কেইটামান চৰিত্ৰ উপস্থাপন কৰিম আৰু সেই আলেখ্যখিনি আপোনালোক সকলোটিকে উপভোগ কৰিবৰ বাবে মই এই মঞ্চৰ জৰিয়তে সকলোটিকে আহ্বান জনাইছোঁ। সকলোটি আহক, আমাৰ অনুষ্ঠানটি সহায় সহযোগিতা কৰি আগবঢ়াই নিব বুলি মই কামনা কৰিলোঁ। আপোনালোকৰ চিত্ৰাংকন প্ৰতিযোগিতা হ'ব আৰু এখন নাটক হ'ব, হয় নাই? নাটকখন জয়মতী নাটক হ'ব। আপোনালোকৰ চিত্ৰাংকন প্ৰতিযোগিতা আপোনালোকে বনোৱা হৈছে নে? হয়, আমি ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছোঁ। চিত্ৰাংকন প্ৰতিযোগিতাখনি আমাৰ 2টা শাখাত অনুষ্ঠিত হ'ব। ক শাখাত 1ম শ্ৰেণীৰ পৰা 4ৰ্থ শ্ৰেণীলৈকে আৰু খ শাখাত 5ম শ্ৰেণীৰ পৰা 7ম শ্ৰেণীলৈকে অনুষ্ঠিত কৰা হ'ব। আৰু তাৰ আমাৰ ন্যূনতম এটা মাচুল ধাৰ্য কৰি দিয়া হৈছে 50 টকা। আৰু আমাৰ যিসকল প্ৰতিযোগী আছে তেওঁলোকে লগত মাত্ৰ কালাৰ পেঞ্চিল লৈ আহিলেই হ'ব, পেঞ্চিল আৰু কালাৰ পেঞ্চিল লৈ আহিলেই হ'ব। বাকী আমাৰ যিখন আৰ্ট পেপাৰ আমি সমিতিৰ ফালৰ পৰা যোগান ধৰিম বুলি প্ৰচেষ্টা কৰিছোঁ। আৰু আমি তাৰ বাবে প্ৰচাৰো ইতিমধ্যে চলাইছোঁ। আমি তিতাবৰীয়া যিখন আমি ফেচবুকৰ জৰিয়তে তিতাবৰীয়ান যিটো মঞ্চ, তাতো আমি ইতিমধ্যে প্ৰচাৰ চলাইছোঁ। এনাজৰী বুলি এটা গ্ৰুপ আছে ফেচবুকত, তাতো আমি প্ৰচাৰ চলাইছোঁ। তাৰোপৰি আমি প্ৰায়বোৰ আৰ্ট স্কুলতো আমি ইতিমধ্যে আমাৰ যিখন গোহাৰি পত্ৰ আমি ইতিমধ্যে প্ৰেৰণ কৰিছোঁ। আশা কৰিছোঁ তেওঁলোকে আমাক সহায় সহযোগিতা আগবঢ়াব। যিখন নাটক হ'ব আপোনালোকৰ দিনত হ'ব? হয়, দিনতে হ'ব। আমাৰ মুকলি মঞ্চ 12টা বজাৰ পৰা আৰম্ভ কৰা হ'ব। মুকলি মঞ্চৰ 12টা বজাৰ আৰম্ভ কৰাৰ খন্তেক পিছতে আমাৰ সেই নাটকখনি আৰম্ভ কৰা হ'ব। আৰু কোন জেগাত হ'ব? আমাৰ জ্ঞানদীপ জাতীয় বিদ্যালয়ত তিতাবৰ, তাতে আমাৰ স্থান নিৰ্ধাৰণ কৰা হৈছে।